কোনভাইৰৰ পৰা আহিছোঁ মামাৰ লগত লগ কৰিবলৈ। এবাৰ মই লগ কৰিছিলোঁ আৰু এবাৰ মামাক কৈছে মই ধুনীয়াকৈ হেল্প কৰি দিম, মোক মনত পেলাই দিবা। কিয় লগ পাবলৈ আহিছিলে আপুনি? মই অলপ ট্ৰিটমেণ্ট কৰাবলৈ মই মামাৰ পৰা সুবিধা খুজিছোঁ, মামাক কিবা দিয়া ট্ৰিটমেণ্ট কৰাবলৈ। মামাক ক'লে পেপাৰ দিয়া, পেপাৰ দিলোঁ মই। এতিয়া আজি আকৌ মই তাত CM অফিচত গ'লোঁ, ক'লে কি মামা ইয়াত লগ পাবা। মই এপইণ্টমেণ্ট দিছিলোঁ, তেতিয়া মোৰ নামটো অহা নাছিলে। তেতিয়া ক'লে ইয়াত আহিলে লগ পাবা, মামা তোমাৰ কথা শুনিব, ভালকৈ কিবা ক'ব। এতিয়া মামা ক'লে তুমি চিন্তা নকৰিবা, মই আছোঁ ন, মই ধুনীয়াকৈ হেল্প কৰিম। আজি লগ পালেনে? আজি লগ পালোঁ, বহুত খুচি হৈছে। মামাক ধন্যবাদ জনাইছোঁ, আপোনাৰ গোটেই টিমত ধন্যবাদ জনাইছোঁ ধুনীয়াকৈ। আৰু মামা ক'লে কি টেনশ্যন নল'বা, তুমি কাগজ দিবা, তুমি ধুনীয়াকৈ হেল্প পাবা, মই আছোঁ, টেনশ্যন নকৰিবা। আপুনি তেওঁক লগ পাবলৈ কেতিয়াবা? মই দুপৰীয়াৰ পৰা আছোঁ। দুপৰীয়াৰ পৰা ৰৈ আছে? দুপৰীয়া আৰু CM অফিচ গ'লোঁ, তাত বহিলোঁ 4টা-5টাৰ লগে, আকৌ তাৰপৰা ইয়াত আহিলোঁ। হুইল চেয়াৰতে তালৈ গ'ল নেকি? কেনেকৈ গ'ল? চলাই? নহয়, এইটো গাড়ী লৈ অটো দি গৈছিলোঁ, তাৰ পৰা গৈছিলোঁ। কি নাম আপোনাৰ? চৌকত আলি, কনভাইৰৰ ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ নিউ ব্ৰিজ। এতিয়া নতুন যে মামা আহিছিলে অপেনিং কৰিছিলে যে হ'ব। তাতে